গাড়ীতে বাৰ বনাই সুৰাৰ মেহফিল লৈ আছিল ছাৰে। ছাৰৰ সুৰাৰ মেহফিলৰ সংগী আছিল তিনি ছাত্ৰী। সুৰা সুন্দৰীৰ প্ৰতি দুৰ্বল আছিল অমিত ছাৰৰ। হঠাতে হৈ গ'ল ভুল। প্ৰকৃততে কি হ'ল? নগাঁও ছোৱালী কলেজৰ অধ্যাপকৰ কৰ্মকাণ্ডক লৈ এতিয়া চৰ্চা নগাঁৱত। ছাত্ৰীৰ সৈতে নিজাৰ বাহনতে সেৱন কৰি আছিল সুৰা। এফালে চলি আছিল যুৱ মহোৎসৱ, আনফালে আকৌ শিক্ষক ছাত্ৰীৰ সুৰাৰ বইনা বাহনতে। ছাৰৰ বাহনতে বাৰ আৰু ৰেষ্টুৰেণ্ট বনাই তিনি ছাত্ৰীৰে সুৰা সেৱন কৰি আছিল এইজন অমিত ছাৰ। নগাঁও ছোৱালী কলেজৰ অধ্যাপক তথা শিক্ষা বিভাগৰ এগৰাকী প্ৰফেচাৰ অমিত ছাৰ। তেওঁৰ কৰ্মকাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে। অভিযোগ উঠিছে, শিক্ষা বিভাগৰ এগৰাকী অধ্যাপক অমৃত কুমাৰ ৰায়চৌধুৰীয়ে বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ চলি থকাৰ সময়তে শিক্ষা বিভাগৰে তিনিগৰাকী ছাত্ৰীৰে নিজা বাহনত সুৰা সেৱন কৰি আছিল। আৰু এই সমগ্ৰ দৃশ্য দেখা পাইছিল বিদ্যালয়খনৰ একাংশ লোকে। সকলোৱে ৰোজাল বজাল হৈ গ'ল। অমিত ছাৰে কি ক'ব এতিয়া? হাত জোকাৰিছে, ভুল হৈ গ'ল। ড্ৰিংকছ কৰা নাছিলো, বটলহে আছিল। শিক্ষা বিভাগৰ ছাৰৰ গাড়ীত আছিল বটলহে। ছাৰৰ মন্তব্য শুনক, ছাৰৰ গাড়ীত আছিল হেনো বটল। ছোৱালী কেইজনীয়ে খোৱা নাছিল হেনো সুৰা। ছাৰেহে খাইছিলে হেনো এটোপালমান। অলপমানহে খাইছিল ছাৰে। তাৰপিছত কি হ'ল নাজানে ছাৰে। হাইৰে হাই, ভুল হৈ গ'ল ছাৰৰ। তিনি ছাত্ৰীৰ কাষত বহুৱাই সুৰাৰ পাৰ্টিত মগ্ন হৈ আছিল এইজন অমিত ছাৰে। তাৰ পাছত মহাবিদ্যালয়ত ৰোজাল বোজাল। এতিয়া কেমেৰাৰ আগত কৈছে ভুল হৈ গ'ল। কি হ'ল নিজেই নাজানো, ভুল হৈ গ'ল মাত্ৰ। মহিলা বহি থকা দেখিলোঁ, মই ষ্টুডেণ্ট বুলি ভাবি মই ক'লোঁ যে ষ্টুডেণ্ট যদি তুমি অডিটৰিয়ামত যোৱা, তাত ক'লে ষ্টুডেণ্ট নহয় আৰ্টিষ্ট হয়। মই আৰ্টিষ্ট হ'লেও এজন পুৰুষ মহিলা বহি থকা ভাল নহয়। তাৰপিছত তেওঁ এগ্ৰেছিভ হৈ গ'ল। তাৰপিছত কি হ'ল মই নাজানো। প্ৰিন্সিপালক ফোন কৰিলে, নামটো পাহৰিলোঁ মই। তেওঁ প্ৰিন্সিপালক ফোন কৰিলে, তাৰপিছত পুলিচ আহিলে। ড্ৰিংকছ কৰি নাছিলে, বটলহে আছিলে। মই ড্ৰিংকছ কৰিলোঁ, মই চাইন কৰি যোৱাৰ পিছত ড্ৰিংকছ কৰিছোঁ। এগৰাকী ছোৱালী আহিছিলে, মই সিহঁতৰ ৰাস্তাত লগ পাই লৈ আহিছিলোঁ আৰু সিহঁত মিছাকৈ ফচি গ'ল। কোন জেগা? মোৰ ডক্টৰ অমিত কুমাৰ ৰায়চৌধুৰী। এখন কোন কলেজৰ? নগাঁও গাৰ্লছ কলেজ। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ হয়। মই যেতিয়া আহি আছিলোঁ, আহি থাকোঁতে ৰাস্তাত লগ পাই সিহঁতক উঠাইহে আনিছিলোঁ। ইনচিডেণ্টটো হোৱাৰ লগে লগে সিহঁত তিনিজনী যেতিয়া আছিলে, সিহঁতো ফচি গ'ল। সিহঁত ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰ সিহঁত একো দুখ নাছিলে। সিহঁত জাষ্ট মোৰ গাড়ীত উঠিয়ে আহিছিলে। এই ধৰক অলপ আগৰ ৰাস্তা, এতিয়া মই চাইন কৰি অলৰেডি ওলাই গৈছোঁ ডিউটি আৱাৰৰ বাহিৰত। আপুনি চাব পাৰে, চেক কৰি চাব পাৰে। নহয়, যেতিয়া মই কলেজ আহি আছিলোঁ, নহয় মই ইমানো ড্ৰিংকছ কৰা নাছিলোঁ। বিবাহিত হয়, এইটো মোৰ ভুল হ'ল। মোৰ ঘৰ গুৱাহাটী হয়, মই মানিছোঁ। কিন্তু কথাটো হ'ল সিহঁতৰ দুখ নাছিলে, সিহঁতে ফেষ্টিভেল চলি আছিলে। আৰু যিহেতু গানৰ প্ৰগ্ৰেম আছিলে, যদিও মানে ভাল বেয়াৰ মাজত চলে গোটেইখিনি, আপোনাৰ চবেই জানে যে অলপমান মোৰ ভুল হ'ল। আৰু মই চাইন কৰাৰ পিছত কৰিছোঁ, সেইকাৰণে মোৰ ডিউটি আৱাৰত কৰিছিলোঁ। আৰু জাষ্ট মই ওচৰত পাইছিলোঁ, এই ASCCৰ পৰা জাষ্ট এইখিনি আহিছিলোঁ। নগাঁৱৰ পৰা ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।